স্বাগতম জানাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আহকচোন আজিৰ নতুন ভিডিঅ' আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হৈছে ৰাজ্যত আকৌ ঘটিছে ধৰ্ষণ ঘটনা। এইবাৰ নগাঁৱত নহয়, এইবাৰ ঢিঙত নহয়, এইবাৰ হৈছে গুৱাহাটী মহানগৰীত। গুৱাহাটী মহানগৰীৰ এখন বিলাসী লজত এগৰাকী 16 বছৰীয়া অৰ্থাৎ ক্লাছ 10ৰ ছোৱালী ধৰ্ষণ হৈছে। আৰু এই ধৰ্ষণ কোনে কৰিলে আহকচোন সবিশেষ চাই লওঁ। এই ধৰ্ষণ কাণ্ডৰ ঘাটি উৎখাত কৰিলে বীৰ লাচিত খানে। এনেকে থকাটো তোৰ মালিকে জানে নে নাজানে? আমি ৰাইজে মিনাৰেল বুলি মাতে, মিনাৰেল বুলি মাতে। এতিয়া আচল নাম কি মিনাৰেল কি নাজানি ধুবুৰী হয় হয় নেকি? মাজে মাজে নাইকিয়া হৈছে, 3 মাহ মান আহে। ইয়াত নাই কি ধান্দা, চব ধান্দা আছে ইয়াত। ইয়াতে আগতে ল'ৰা ছোৱালী আহিলে থাকিবলৈ দিয় নে? থাকিবলৈ দিয়ে। অনুমতি পাৰ্মিশ্যন কোনে দিয়ে? তোৰ নাম কি? তোৰ নাম কি? তোৰ নাম কি? মিনাৰুল ইছলাম। তোৰ নাম কি? মিনাৰুল ইছলাম। আচ্ছা, আগতে এনেকে ল'ৰা ছোৱালী আহিলে থাকিবলৈ দিয়ে একেলগে? থাকিছে। বাপৰে বাপ, কি ৰুমৰ অৱস্থা, কি লেতেৰা, কি লেতেৰা হে ৰুমৰ অৱস্থা। বাপৰে বাপ, এইবিলাক মদৰ বটল, বিয়েৰ বটল আৰু এইবোৰ চাওকচোন অৱস্থা। এইবিলাক সেইখন কি দৰ্জা নেকি? এইফালে কি দৰ্জাখন কি অৱস্থা? বাপৰে বাপ, মিনাৰুল ইছলাম। আচ্ছা, এইটো লজটো কি নাম? মিনাক্ষী লজ। কালি যে এইটো লজতে ক্লাছ 10ত পঢ়া যদি ছোৱালী দুটা ল'ৰাই ৰেপ কৰিছে বুলি যে ওলাইছে, কথাটো গম পোৱা শুনিছ? এইটো মই মানে শুনিছো, কিন্তু আচ্ছা।